বন্ধুসকল আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে এটা গিনি ফল অৰ্থাৎ যিবিলাক চীনা মুৰ্গী আছে সেই মুৰ্গীৰ এটা ফাৰ্মত দৈনিক কিমান টকা উপাৰ্জন কৰি আছে, দৈনিক কিমান দানা খাই আছে আৰু কিমান কণী দৈনিক প্ৰডাকশ্যন হৈ আছে। এইটো ফাৰ্মত এটা গিনি ফলৰ ফাৰ্ম কৰিলে লাভ হয় নে লছ হয়, কিমান দিনৰ মূৰত এটা গিনি ফলে কণী দিয়ে আৰু কণী দিয়ালৈকে এটা গিনি ফলৰ বাবদ আপোনাৰ কিমান টকা খৰচ হয়, সেই বিষয়ে ডিটেইলছত সকলো কথা আজি ভিডিঅ'টোত মই ক'বলৈ ওলাইছোঁ। তো যদি আপুনি এই বিষয়ে অলপ জানিব খোজে তেনেহ'লে মোৰ যিটো ভিডিঅ' এই ভিডিঅ' প্ৰথম অৱস্থাৰ পৰা শেষলৈ অলপ চাই থাকক। বন্ধুসকল এই যিটো ফাৰ্ম আপোনালোকে দেখা পাই আছে এই ফাৰ্মটো মোৰ দাদা এজনে নিজৰ ঘৰত কৰি আছে। বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'ত চাই থাকে হাঁহৰ ফাৰ্ম, ব্ৰইলাৰ মুৰ্গী ফাৰ্ম, লোকেল মুৰ্গী ফাৰ্ম, সোণালী মুৰ্গী ফাৰ্ম। আমি কেতিয়াও গিনি ফলৰ ফাৰ্ম ভিডিঅ' দিয়া নাছিলোঁ। বন্ধুসকল গিনি ফল এটা ক'বলৈ গ'লে এইটো আপোনাৰ বাহিৰা এটা ফেঞ্চি আইটেম বুলিও জনা যায় বা ফেঞ্চি মুৰ্গী বুলিও জনা যায়। এইবিলাক মুৰ্গী ক'বলৈ গ'লে আপোনাৰ জংঘলত থাকে, কিন্তু মানুহে এইবিলাক মুৰ্গীক এতিয়া ফাৰ্ম আকৃতিত পুহিব লৈছে। বন্ধুসকল আজিৰ পৰা প্ৰায় 10-12 বছৰমান আগতে আপোনাৰ আমাৰ যিবিলাক বহিৰাজ্য আছে অৰ্থাৎ আউট অফ কাণ্ট্ৰি যিবিলাক আছে সেই কাণ্ট্ৰিবিলাকত এই মুৰ্গী ফাৰ্ম আকৃতিত পুহিব লৈছিল, কিন্তু অসমত এই মুৰ্গীৰ আগমনেই ঘটা নাছিল। কিন্তু আজিৰ দিনত বন্ধুসকল আজি অসমত ফাৰ্মিং ছেক্টৰটো ইমান ওপৰলৈ গৈ আছে, মানুহে যিবিলাক বনৰীয়া পাখি আছে বা বেলেগ দেশৰ যিবিলাক চৰাই আছে, মুৰ্গী আছে, এইবিলাককো নিজৰ ঘৰতেই দাম থাকক কম দাম থাকক নিজৰ ঘৰত ফেঞ্চি আইটেম যিমান আছে সেইবিলাকৰ ফাৰ্ম আজিৰ দিনত মানুহে কৰিব লৈছে। বন্ধুসকল এইটো এটা ভাল লক্ষণ আমাৰ অসমৰ কাৰণে, কাৰণ ফেঞ্চি আইটেমৰ কাৰণে আমাৰ অসমৰ যিসকল ট্ৰেডাৰ আছে বা যিসকল ফাৰ্মাৰে যদি পুহিব খোজে ট্ৰেডাৰসকলক যদি অৰ্ডাৰ দিয়ে সেই ট্ৰেডাৰসকলে বাহিৰৰ পৰা এইবিলাক ফেঞ্চি আইটেম কিনি আনে অসমত, কিনি আনি অসমৰ যিবিলাক ফাৰ্মাৰসকলে ফাৰ্ম কৰিব খোজে সেইসকলক প্ৰভাইড কৰে। বন্ধুসকল এইবিলাক যাতে দূৰ হয়, কাৰণ বাহিৰৰ পৰা যেতিয়া আপোনাৰ পোৱালি আহিব আমাৰ অসমত তেতিয়া পোৱালিৰ দামটো বেছি থাকিব, আমাৰ ফাৰ্মাৰসকলে 2-4 টকা বেছি দি সেই পোৱালি কিনি ফাৰ্ম কৰিব লাগিব। কিন্তু আজিৰ দিনত মানুহে যেতিয়া নিজৰ ফাৰ্মত নিজৰ ঘৰত এইবিলাক পুহিব লৈছে ফাৰ্ম আকৃতিত, তো অসমৰ কাৰণে এটা ভাল লক্ষণ। আমাৰ অসমৰ যিসকল ফাৰ্মাৰ আছে সেইসকলক কম খৰচত এইবিলাক ফেঞ্চি আইটেমৰ ফাৰ্ম এতিয়া কৰিব পাৰিব। চ' আহক বন্ধুসকল এতিয়া দেৰি নকৰি আমাৰ যিজন দাদা আছে এই দাদাই যিখন ফাৰ্ম কৰি আছে এই ফাৰ্মখনত কিমান এইবিলাক গিনি ফল আছে, কিমান টকানো ডেইলি খৰচ হৈ আছে আৰু কণী কিমানো আহি আছে, অলপ সেই বিষয়ে 2-4 কথা আলোচনা কৰোঁ। বন্ধুসকল ইয়াত যে আপোনাৰ ফাৰ্মটো দেখা পাই আছে এই ফাৰ্মখনত 210টা গিনি ফল আছে। বন্ধুসকল এই 210টা গিনি ফলৰ ভিতৰত আপোনাৰ ফিমেল মাইকী আপোনাৰ যিবিলাক গিনি ফল আছে 170 পিচ আছে বুলি দাদাই মোক জনাইছে। লগতে মেল যিটো মতা আছে সেই মতাটো আপোনাৰ 40টামান আছে বুলি তেখেতে জনাইছে। বন্ধুসকল এই গিনি ফলবিলাক আপোনাৰ তেখেতে সৰু অৱস্থাৰ পৰা পুহিছে, সৰু অৱস্থাৰ পৰা পোহালৈকে আপোনাৰ এই গিনি ফলবিলাকে কণী অহালৈকে টোটেল আপোনাৰ 5 মাহমান সময় লৈছে বুলি দাদাই মোক জনাইছে। বন্ধুসকল এই মুৰ্গীবিলাকৰ আজিৰ ডেটত কণী প্ৰডাকশ্যন হৈছে, কণী উৎপাদন হৈ আছে ফাৰ্মত। তো কণী উৎপাদন আপোনাৰ আজি যে হৈ আছে, আজি প্ৰায় আপোনাৰ ক'বলৈ গ'লে 1-1.5 মাহমান আগৰ পৰাই কণী দি আছে, কিন্তু আজিৰ বৰ্তমান বয়স এই মুৰ্গীবিলাকৰ 6.5 মাহ হৈছে। বন্ধুসকল 5 মাহ বয়সত কণী দিব, কিন্তু আজিৰ দিনত আপোনাৰ 6 মাহ বয়স আছে, 6 মাহ বয়সত কণী দি আছে, অৰ্থাৎ মেচিউৰ কণী দি আছে। মানে এইবিলাক কণী দি আপুনি আপোনাৰ ইনকুবেটৰৰ মেচিনত কণীবিলাক দি আপুনি জগাই পোৱালি ফুটাব পাৰিব। বন্ধুসকল যদি কোনোবা ফাৰ্মাৰৰ তেনেকুৱা আপোনাৰ কণী দৰকাৰ হয়, মানে যিবিলাক কণী দেখা পাই আছে হেচিং কণী দৰকাৰ হয় গিনি ফলৰ কণী, তেনেহ'লে যিটো নাম্বাৰ স্ক্ৰীনত দিয়া আছে অৰ্থাৎ আমাৰ নাম্বাৰ, এই নাম্বাৰত যোগাযোগ কৰি আপোনাৰ এইবিলাক কণীৰ সন্ধান আপুনি পাই যাব। বন্ধুসকল আহক এতিয়া কথা পাতোঁ যে দৈনিক কিমান কণী আহি আছে এই মুৰ্গীবিলাকৰ ক্ষেত্ৰত। বন্ধুসকল 210টা যে গিনি ফলত দৈনিক কণী আহি আছে 110টাৰ পৰা 130টা। বন্ধুসকল কেতিয়াবা ওপৰ কেতিয়াবা তলত এনেকুৱা হৈ যায় প্ৰডাকশ্যনটো,
কাৰণ মুৰ্গীবিলাকৰ প্ৰডাকশ্যন ডিপেণ্ড কৰে বহুত আপোনাৰ ফেক্টৰ আছে সেইবিলাক নেক্সট ভিডিঅ'লৈ কথা পাতিম এইটো ভিডিঅ'ত গ'লে বহুত ডাঙৰ হৈ যাব বন্ধুসকল এতিয়া কথা পাতোঁ এই যে আপোনাৰ গিনি ফল আছে এই গিনি ফলবিলাকে ডেইলি কিমান দানা খাই আছে দানাৰ বাবদ কিমান টকা খৰচ হৈ আছে বন্ধুসকল এই 210টা গিনি ফলে ডেইলি আপোনাৰ 18 পৰা 20 কেজিমান দানা খাই আছে তেখেতে জনাইছে বন্ধুসকল দানা খোৱাৰ লগে লগে ইয়াত কমাৰ্চিয়েল দানা নহয় বন্ধুসকল গিনি ফলবিলাক আপোনালোকে জানেই এইবিলাক বনৰীয়া পক্ষী হয় এইবিলাকে আপোনাৰ ঘাঁহ বন খাই ভাল পায় সেইকাৰণে দাদাই আপোনাৰ ঘাঁহ বন দিয়ে আৰু লগতে আপোনাৰ যিবিলাক আপোনাৰ বন্ধাকবি আছে আৰু আপোনাৰ বিভিন্ন ধৰণৰ ঘাঁহ আছে এইবিলাক আনি ঘাঁহ খাবলৈ দিয়ে এই মুৰ্গীবিলাকক আৰু লগতে আপোনাৰ যেটো মাকৈ গুৰি আপোনাৰ তুহ গুৰি চাপৰ এইবিলাক মিলাই আৰু কমাৰ্চিয়েল যেটো দানা আছে এইবিলাক দানা মিলাই তেখেতে আপোনাৰ 20 কেজি মান দানা দৈনিক খুৱাই বুলি জনা যায় বন্ধুসকল এই 20 কেজি দানাত কমাৰ্চিয়েল দানা অৰ্থাৎ বজাৰৰ যেটো দানা আছে বা ব্ৰইলাৰ দানা বা লেয়াৰ দানা যেটো আছে এটো তেখেতে 6 কেজি 5 পৰা 6 কেজি দিয়ে বুলি জনাইছে বন্ধুসকল দৈনিক 20 কেজি মান দানা যায় এতিয়া ক'বলৈ গ'লে এই দানাৰ যেটো খৰচ আছে দৈনিক কিমান আহি আছে বন্ধুসকল এই 210টা গিনি ফলত এই 6 মাহ 6.5 মাহ বয়সত ডেইলি আপোনাৰ খৰচ ক'বলৈ গ'লে 500 টকা আহি আছে মোক জনাইছে অলপ ইফালিফাল হ'ব পাৰে কিন্তু একজেক্ট ফিগাৰটো আপোনাৰ 500 টকা তেখেতে মোক জনাইছে বন্ধুসকল ইয়া আপোনাৰ খৰচটো গুচি গ'ল এতিয়া বহুত ফাৰ্মে জানিব খোজে যে এই গিনি ফলটো যে পুহিম বা ফাৰ্ম কৰিম বছৰত কিমান কণী দিয়ে বা বছৰত কিমান কণী দিব বন্ধুসকল এই মুৰ্গীটোৱে বছৰত আপোনাৰ 150 পৰা 180টা কণী দিয়া ৰেকৰ্ড আছে এতিয়া কথা হ'ল এই গিনি ফল যেটো আছে এই গিনি ফল একদম জিৰো অৱস্থাৰ পৰা কণী দিয়া লৈকে অৰ্থাৎ 5 মাহ বয়সলৈকে এক দিনৰ পৰা 5 মাহ লৈকে গিনি ফলটোত 210টা গিনি ফলত কিমান টকা খৰচ হৈছে তেখেতে এটা হিচাপ লিখি থৈছিলে যে কিমান টকা খৰচ হৈছে পোৱালিৰ পৰা আদি কৰি মেডিচিন দানা চানা এইবিলাক যি আছে সব খৰচ মিলাই তেখেতে জনাইছে 1,10,000 টকা গৈছে এই 210টা যেটো গিনি ফল আছে এই গিনি ফল পোহাত বন্ধুসকল 1,10,000 টকা খৰচ কৰাৰ পিছত তেখেতে এই গিনি ফলৰ পৰা কণী পাইছে এতিয়া কথা হ'ল যে এই 1,10,000 টকা গৈছে 210টা তেনেহলে পাৰ মুৰ্গীত কিমান কৰিছে বন্ধুসকল পাৰ মুৰ্গীত খৰচ পৰিছে প্ৰায় 500 টকাৰ ওপৰত 510 টকা মান বন্ধুসকল এইটো দামী মুৰ্গী হয় এইবিলাক খৰচ অলপ বেছি হ'বই কাৰণ পোৱালিৰ দামই বেছি থাকে এইবিলাক মুৰ্গীৰ সেইকাৰণে কষ্টিংটো অলপ বেছি আহি যায় বন্ধুসকল তো ভিডিঅ'ৰ যেটো আপোনাৰ আজি ফাৰ্মৰ কথা আছিলে ফাৰ্মৰ কথা এইখিনি যে কিমান দানা খাইছে গম পাইছে দৈনিক কিমান কণী দি আছে আৰু কিমান টকা লাভ হৈ আছে সেইবিলাকো আপোনালোকে গম পাইছে বন্ধুসকল যদিও আপুনি এই ফাৰ্ম কৰিব খোজে জানি বুজিব খোজে তেনেহলে আমাৰ যেটো নাম্বাৰ দিয়া আছে নাম্বাৰ যোগাযোগ কৰি এইবিলাকৰ বিষয়ে অলপ জানি ল'ব আৰু যদি আপোনালোকৰ পোৱালি দৰকাৰ হয় কিছুমান মানুহৰ 20 দিনীয়া পোৱালি দৰকাৰ লাগে কিছুমান 10 দিনীয়া কিছুমান একমহীয়া কিছুমান জিৰো এইবিলাক পোৱালি যদি আপোনালোকৰ দৰকাৰ হয় তেনেহলে আপোনালোকে আমাৰ তাত পাই যাব আৰু এইবিলাক পোৱালি ইয়াত উৎপাদনো হৈ আছে বন্ধুসকল যদি আপুনি ফাৰ্ম কৰিব বুলি ভাবি আছে এটো আপোনাৰ গিনি ফলৰ বা খোলা মেলা জায়গাত আপুনি পুহিব বুলি ভাবি আছে তেনেহলে ধুনীয়াকৈ পুহিব পাৰিব আপুনিও কণীৰ উৎপাদন কৰি এইবিলাক কণীৰ পৰা পোৱালি ফুটাই মেচিনৰ যোগেদি ইনকুবেটৰ মেচিনৰ যোগেদি পোৱালি ফুটাই এইবিলাক পোৱালি আপুনি বিক্ৰী কৰিব পাৰিব নিজৰ ফাৰ্ম হিচাপে ৰাখিব পাৰিব বন্ধুসকল এইখিনিতে ক'ব খোজো যে আপোনাৰ যদি ইনকুবেটৰ মেচিনৰ দৰকাৰো হয় তেনেহলে আমাৰ যেটো ভিডিঅ'ত নাম্বাৰ দিয়া আছে এই নাম্বাৰ যোগাযোগ কৰিব একদম কম খৰচত কম দামত আপোনালোকে ইনকুবেটৰ ক্ৰয় কৰি এইবিলাক কণী দি কণীৰ পৰা পোৱালি ফুটাই সেই পোৱালি আপুনি সেল কৰিব পাৰিব বা আপোনাৰ নিজৰ ফাৰ্মত ৰাখিব পাৰিব তো বন্ধুসকল আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰোঁ বহুত দীঘল হৈ গ'ল ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেন্ট বক্সত কমেন্ট কৰি জনাব যদি কিবা ভুল হয় আপোনালোকে কমেন্ট কৰি জনাব বন্ধুসকল আপুনি যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ এথতে মীন পালন পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰোঁ বন্ধুসকল আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে তেনেহলে অসমৰ কৃষিকথা নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ